আজি যেহেতু কিছু সময়ের আগত গুৱাহাটী ইউনিভার্সিটি গ্রাজুয়েশন বিএ বিএসসি বিকম ফার্স্ট সেমিস্টার যেটো প্রোগ্রাম বা রুটিন 2025 বর্ষৰ সেইটো ডিক্লেয়ার কৰিছে তো তোমালোকৰ এক্সাম কিমান তাৰিখৰ পৰা আৰম্ভ হ'ব আৰু কোন তাৰিখত কোন সাবজেক্ট এক্সাম আছে সেইখিনি কথা আজিৰ ভিডিঅ'ৰ জগতে তোমালোকক সম্পূৰ্ণ ডিটেইলছ আলোচনা কৰিম তো তোমালোকে ভিডিঅ'টো স্কিপ নকৰি ভিডিঅ'লৈ চাই থকা ইয়াত যেটো তোমালোকে দেখিবলৈ পাইছা গুৱাহাটী ইউনিভার্সিটি FYUGP যেহেতু তোমালোকে 4 ইয়াৰ আন্ডাৰ গ্ৰেজুৱেট প্ৰগ্ৰামৰ অধীনত পঢ়ি আছা one is semester first semester যেটো BA BC রেগুলার এক্সামিনেশন 2025 ফর বেস 2025 যেহেতু তোমালোকে 2025 বর্গতে ফার্স্ট সেমিস্টার পঢ়ি আছা আৰু তোমালোকৰ ফাইনাল এক্সামটো তোমালোকৰ 2025 বৰ্গতেই হ'ব হেতু কোৱা হৈছে এতিয়া যেহেতু প্রোগ্রাম দেখিবলৈ পাইছা বা রুটিন এটো আছিল প্রোগ্রাম তো ডেটটো চোৱা ইয়াত ডেট দিয়া আছে আৰু তোমালোকৰ টাইম দিয়া আছে তো ডেটটো দিয়া আছে 16/12/2025 তো তোমালোকৰ 16 তাৰিখৰ 16 ডিসেম্বৰৰ পৰা তোমালোকৰ এক্সামটো আৰম্ভ হ'ব কিমান তাৰিখলৈ 29 ডিসেম্বৰলৈকে তোমালোকৰ এক্সামটো চলিব তো তোমালোকে যেটো ফার্স্ট সেমিস্টাৰ বিএ বিএসসি বিকমৰ যেটো এক্সাম আছে সেই এক্সামটো তোমালোকৰ 16 প্ৰথম এক্সামটো হ'ব তোমালোকৰ 16 তাৰিখৰ পৰা তোমালোকৰ কিমান 19 তাৰিখলৈকে এক্সামটো চলিব ফার্স্ট সেমিস্টাৰৰ এতিয়া হা যে তোমালোকৰ কোনটো সাবজেক্ট কিমান তাৰিখত আছে সেইখিনি চোৱা তোমালোকৰ যেটো 16/12/2025 দেখিবলৈ পাইছা টুইজডে তো টুইজডে মর্নিংত কোনো এক্সাম নাই মর্নিংত এক্সাম নাই যেহেতু ক্রস চিহ্ন দিয়া আছে এতিয়া তোমালোকে আফটারনুন কেইটাৰ পৰা তোমালোকে 1:30 PM ৰ পৰা 4টা বজালৈ যেহেতু এক্সাম ষ্টাৰ্ট হ'ব তোমালোকে আফটারনুনত ইয়াত কি দিয়া আছে তোমালোকৰ মেজৰ 1 তো মেজৰ 1 বুলি দিয়া আছে তোমালোকৰ যেহেতু গ্রাজুয়েশনৰ তোমালোকৰ মেজৰ যিসকল ছাত্ৰ ছাত্ৰী মেজৰ লৈছে যেহেতু এটা মেজৰ পেপাৰ আৰু এটা মাইনৰ পেপাৰ পৰি আছে আৰু যিসকলে মাইনৰ অনলি মাইনৰ পৰি আছে তেওঁলোকৰ যেহেতু দুটা মাইনৰ পৰি আছে তো তোমালোকৰ যেটো 16 তাৰিখ তো 16 তাৰিখৰ যেটো আফটারনুন তো আবেলি তোমালোকৰ মেজৰ সাবজেক্টৰ এক্সাম আছে তো মেজৰ সাবজেক্টৰ এক্সামটো তোমালোকৰ 16 তাৰিখৰ আবেলিত এক্সাম আছে 1:30 পৰা 4টা বজালৈ এক্সামটো চলিব আৰু তোমালোকৰ মেজৰ কোন সাবজেক্ট লৈছে সেই সাবজেক্টটো পিছত এই সাবজেক্টৰ লিংকটো দিয়া আছে তো তোমালোকে সাবজেক্টৰ লিষ্টটো চাই লবা এতিয়া তোমালোকৰ 18 তাৰিখ তাৰ পিছত তোমালোকৰ 18 তাৰিখ দিয়া আছে 18/12/2025 তো তোমালোকৰ 18 তাৰিখত মর্নিং তো মর্নিং যেহেতু 9টাৰ পৰা 11:30 বজালৈ এক্সাম চলিব তো 9টাত তোমালোকৰ 18 তাৰিখৰ মর্নিংত কোনো এক্সাম নাই তো 18 তাৰিখৰ আফটারনুনত দিয়া আছে যে মাইনৰ 1 সিট এ কি কোৱা হৈছে এটো চোৱা আছে ফৰ বোথ মেজৰ এন্ড মাইনৰ ক্যান্ডিডেটস তো এইটো কোৱা হৈছে যে যিসকল ছাত্ৰ ছাত্ৰী মেজৰ লৈছে মেজৰ লোৱা ছাত্ৰ ছাত্ৰীসকলে যেহেতু এটা মেজৰ পেপাৰ তো মেজৰ পেপাৰটো 16 তাৰিখত দিয়া হ'ব দিব লাগিব আৰু এটা মাইনৰ যেটো থাকিলে মাইনৰটো কেতিয়া দিব মাইনৰটো তোমালোকৰ 18 তাৰিখ বা 18 তাৰিখত তোমালোকে আবেলি বা আফটারনুনত দিব লাগিব 1:30 পৰা 4টা বজালৈ যেটো মাইনৰ পেপাৰ লৈছে হেতু দিব লাগিব মেজৰ লোৱা ছাত্ৰ ছাত্ৰীসকলৰ আৰু কৈছে যেহেতু মেজৰ এন্ড মাইনৰ ক্যান্ডিডেটস আৰু যেহেতু মাইনৰ বুলি দিয়া আছে তো যিসকল ছাত্ৰটো অনলি মাইনৰ পঢ়ি আছে তো মাইনৰ পঢ়ি থকা ছাত্ৰ ছাত্ৰীসকলে যেহেতু এক্সামটো ষ্টাৰ্ট হ'ব কিমান তাৰিখ 18 তাৰিখৰ পৰা আফটারনুনত মাইনৰ পেপাৰ 1 যেটো আছে মাইনৰ পেপাৰ 1 টো হ'ব এই 18 তাৰিখত আৰু তাৰ পিছত দিয়া আছে 20/12/2025 স্যাটাৰডে তো মর্নিংত এক্সাম নাই তো আফটারনুনত আছে তো মাইনৰ 2 তো যিসকলে মাইনৰ লৈছে মাইনৰ যিসকলে পঢ়ি আছে গ্রাজুয়েশন ফার্স্ট সেমিস্টার তো তেওঁলোকৰ যেহেতু মাইনৰ 1 টো 18 তাৰিখত দিব লাগিব আৰু মাইনৰ 2 যেটো থাকিলে সেই 2 তে কিমান তাৰিখত দিব লাগিব 20 তাৰিখত যেহেতু ইয়াত কি লিখা দিয়া আছে ফৰ অনলি মাইনৰ ক্যান্ডিডেটস এইটো কিন্তু যিসকলে মেজৰ লৈছে তেওঁলোকৰ নহয় মেজৰ লোৱা যেহেতু এটা মাইনৰ আছে হেতু নহয় তো মেজৰ লোৱা ছাত্ৰ ছাত্ৰীসকলে যেটো মাইনৰ পেপাৰ আছে মাইনৰ পেপাৰটো 18 তাৰিখত দিব লাগিব তো 18 তাৰিখত দিব লাগিব আৰু এইটো যিসকলে অনলি মাইনৰ পঢ়ি আছে মাইনৰ পেপাৰ 2 যেটো আছে হেতু দিব আৰু মাইনৰ 1 টো 18 তাৰিখত দিব লাগিব তাৰ পিছত দি আছে 22 তাৰিখত দিয়া আছে 22 ডিসেম্বৰ 2025 মনডে তোমালোকৰ দিয়া আছে মর্নিংত দিয়া আছে যে 9টাৰ পৰা 11:30 বজালৈ এক্সামটো চলিব এটো কি দি আছে AEC এবিলিটি এনহান্সমেন্ট কোর্স যেটো তোমালোকৰ এবিলিটি এনহান্সমেন্ট কোর্স AEC জনে যি সাবজেক্টৰ লৈছে AEC যেনে আসামিজ বেঙ্গলী যোগাযোগমূলক অসমীয়া AEC ইংলিশ জনে যি সাবজেক্ট লৈছে সেই এক্সামটো AEC সাবজেক্ট কিমান তাৰিখত দিব লাগিব 12 তাৰিখত 22 তাৰিখত দিব লাগিব 22 ডিসেম্বৰত সেই এক্সামটো দিব লাগিব মর্নিংত আফটারনুনত এক্সাম নাই কোৰচিনো দিয়া আছে আফটারনুন কোনো এক্সাম নাই 22 তাৰিখত
তাৰপিছত 26/12/2025 ফ্ৰাইডে তো তোমালোকৰ 26 তাৰিখত আছে 26 ডিচেম্বৰত আছে তোমালোকৰ বিএসসি ভ্যালু এডিট কোর্স তো ভ্যালু এডিট কোর্স জনে যি সাবজেক্ট লৈছে যিসকল ছাত্ৰ ছাত্ৰীৰ বিএসসি সাবজেক্ট যি সাবজেক্ট পঢ়ি আছে তো সেই সাবজেক্টৰ তোমালোকৰ এক্সাম দিব লাগিব যেটো জনে যি সাবজেক্ট পঢ়ি আছে তো তোমালোকৰ বিএসসি সাবজেক্ট মৰ্নিংত দি আছে 9টাৰ পৰা তোমালোকৰ 11:30 বজালৈ তোমালোকৰ এক্সামটো চলিব যেটো বিএসসি সাবজেক্ট আছে ফাৰ্স্ট সেমিষ্টাৰৰ 26 ডিসেম্বৰত এক্সামটো হ'ব বিএসসি সাবজেক্ট आफ्टरनूनत एग्जाम নাই তাৰপিছত আহা 29 তো 29 ডিসেম্বৰ 2025 মনডে তো মনডে দি আছে কি এমডিসি মাল্টি ডিসিপ্লিনারি কোর্স তো যেহেতু তোমালোকৰ ফার্স্ট সেমিস্টাৰৰ এমডিসি এখন সাবজেক্ট পঢ়ি আছা তো এমডিসি সাবজেক্ট কিমান তাৰিখত তোমালোকৰ 29 ডিসেম্বৰত তোমালোকৰ এমডিসি সাবজেক্ট এক্সাম দিব লাগিব জনে যি সাবজেক্টৰ এমডিসি পঢ়ি আছে সেই সাবজেক্টৰ এক্সামটো তোমালোকৰ কিমান তাৰিখত দিব লাগিব 29 ডিসেম্বৰত দিব লাগিব তো যেহেতু তোমালোকৰ তো ইয়াত কেইটা দিয়া আছে সাবজেক্ট মেজৰ লোৱা ছাত্ৰছাত্ৰীসকলৰ যেহেতু মেজৰ ফাৰ্স্ট পেপাৰ মেজৰ যেটো পেপাৰ লৈছে এটো 16 তাৰিখত হ'ব আৰু মাইনৰ যেটো লৈছে মেজৰ লোৱা ছাত্ৰছাত্ৰীসকলৰ মাইনৰ পেপাৰটো 18 তাৰিখত হ'ব আৰু যিসকল ছাত্ৰছাত্ৰীয়ে মাইনৰ পঢ়ি আছে মাইনৰ লোৱা ছাত্ৰছাত্ৰীসকলৰ 18 তাৰিখত প্ৰথম পেপাৰটো হ'ব ফাৰ্স্ট পেপাৰ আৰু 20 তাৰিখত বা 20 তাৰিখত মাইনৰ 2 পেপাৰ যেটো আছে এটো হ'ব তাৰ পিছত দিয়া আছে 22 তাৰিখত যে মেজৰ লোৱা বা মাইনৰ লোৱা যিসকল ছাত্ৰী পঢ়ি আছে এএসি আছে যেহেতু সকলোৰে আছে কম্পালসৰি হয় এএসি সাবজেক্ট এই সাবজেক্ট 22 তাৰিখত আৰু 26 তাৰিখত আছে তোমালোকৰ বিএসসি এটো সকলোৰে কম্পালসৰি আৰু তাৰ পিছত দিয়া আছে তোমালোকৰ এমডিসি টো সকলোৰে কম্পালসৰি এটো 29 তাৰিখত এতিয়া যেহেতু তোমালোকৰ ইয়াত কেইটা পাঁচটা মান সাবজেক্টৰ ইয়াত ৰুটিন দিয়া আছে ৰুটিনত দিয়া আছে যেহেতু তোমালোকে গ্ৰেজুৱেচনত 6টা সাবজেক্ট পঢ়ি আছে তো 6টা সাবজেক্টৰ ভিতৰত যেহেতু স্কিল এনহান্সমেন্ট কোর্স বা সমকৈ যেটো সেক বুলি কও এসইসি তো এসইসি সাবজেক্ট যেহেতু ইয়াত নাই তো তোমালোকৰ এসইসি সাবজেক্টটো নাই তাৰ কাৰণ হল তোমালোকৰ এসইসি যেটো সাবজেক্ট আছে তো তোমালোকৰ জনে যি সাবজেক্ট লৈছে সেই এক্সামটো তোমালোকৰ নিজৰ কলেজৰ পৰা ৰুটিনটো দিয়া হ'ব যে কিমান তাৰিখত তোমালোকৰ এক্সাম ল'ব এসইসি সাবজেক্টৰ তো তোমালোকৰ কলেজৰ পৰা হেটো দিয়া হ'ব আৰু তোমালোকৰ এসইসি যেটো কোশ্চেন আছে সেই কোশ্চেনটো তোমালোকৰ কলেজৰ পৰা কাটিব আৰু বাকি যিবিলাক সাবজেক্ট আছে তোমালোকৰ পাঁচখন সাবজেক্টৰ গোটেইবিলাক কোশ্চেন তোমালোকৰ গুৱাহাটী ইউনিভাৰ্সিটিয়ে কাটিব তো গুৱাহাটী ইউনিভাৰ্সিটি এই পাঁচখনৰ পেপাৰ হে তোমালোকৰ কোশ্চেন কাটিবা আৰু এখন যেটো এসইসি টো তোমালোকৰ নিজৰ কলেজৰ পৰা ৰুটিনটো দিয়া হ'ব আৰু নিজৰ কলেজৰ পৰা কোশ্চেনটো কাটিব তো তোমালোকে সকলে যেহেতু গম পালা তোমালোকৰ মেজৰ আৰু মাইনৰ লোৱা ছাত্ৰছাত্ৰীসকলৰ বিএসসি এতিয়া তোমালোকৰ যিসকল ছাত্ৰছাত্ৰীয়ে যে ফাৰ্স্ট সেমিষ্টাৰৰ বিকম পঢ়ি আছে বিকমৰ যেতিয়া দিয়া আছে প্ৰগ্ৰামটো যে 18 তাৰিখত দিয়া আছে ফাইনান্স একাউন্টিং সাবজেক্ট মৰ্নিংত আৰু 20 তাৰিখত দিয়া আছে বিজনেস অৰ্গানাইজেচন এন্ড ম্যানেজমেন্ট যেটো সাবজেক্ট আছে সেইটো আছে মৰ্নিংত আৰু যেহেতু 22 তাৰিখত এএসি আৰু 26 তাৰিখত ভ্যালু এডিট কোর্স আছে আৰু 29 তাৰিখত আছে মাল্টি ডিসিপ্লিনারি কোর্স তো বিকম অৰ লোৱা ছাত্ৰছাত্ৰীসকলৰ এইটো ৰুটিন তো এতিয়া তোমালোকৰ তলত চাই লবা যে তোমালোকৰ মেজৰ 1 যেহেতু ইয়াত দিয়া আছে তোমালোকৰ মেজৰ যেটো সাবজেক্ট আছে তোমালোকৰ কোনটো সাবজেক্ট আছে মেজৰ সাবজেক্টটো ইয়াত দিয়া আছে গোটেইবিলাক মেজৰ সাবজেক্ট ইয়াত দিয়া আছে জনে যি সাবজেক্ট লৈছে তো তোমালোকে চাই লবা তো যেহেতু ইয়াত দিয়া আছে তোমালোকৰ মেজৰ সাবজেক্ট আৰু ইয়াত লিখা দিয়া আছে ডেট এন্ড সিজন অফ এক্সামিনেশন 16/12/2024 আফটাৰনুন যেটো মেজৰ সাবজেক্ট আছে তো জনে যি সাবজেক্ট লৈছে মেজৰ সাবজেক্টটো 16 তাৰিখত হ'ব আফটাৰনুন ইয়াত লিখা দিয়া আছে ভালদৰে তাৰ পিছত আছে তোমালোকৰ মাইনৰ সাবজেক্ট ইয়াত দিয়া আছে মাইনৰ জনে যি সাবজেক্ট লৈছে মাইনৰ 1 তো মাইনৰ সাবজেক্ট এইবিলাক দিয়া আছে মাইনৰ 2 আৰু মাইনৰ 1 যি ছাত্ৰী আছে মাইনৰ সাবজেক্ট বিলাক ইয়াত শো কৰা দিয়া আছে তোমালোকে চাই লবা যেহেতু এই নোটিসটো যেহেতু আজি প্ৰকাশ কৰিছে তোমালোকে সকলোৱে বন্ধু-বান্ধৱৰ লগত বেছি শেয়াৰ কৰি দিয়া যাতে তোমালোকৰ সকলোৱে বন্ধু-বান্ধৱই গম পায় যে তোমালোকৰ কিমান তাৰিখ কোন সাবজেক্টৰ এক্সাম আছে তো সকলোৱে যাতে গম পায় আৰু কোনোবা যদি এই প্ৰগ্ৰামটো বা ৰুটিনটো যদি কোনোবাই বিচাৰি আছে তো মোৰ এই ভিডিও ডেসক্ৰিপচনৰ লিংক দিয়া আছে তোমালোকে তাৰ পৰা ডাইৰেক্টলি ডাউনলোড কৰিব পাৰা তো নেক্সট ভিডিওত আলোচনা কৰিম তোমালোকৰ গ্ৰেজুৱেচনৰ যেটো তোমালোকৰ যে সাবজেক্ট কিমান মাৰ্কছৰ এক্সাম দিব লাগে আৰু 5 মাৰ্ক কিমান হেকিনি বিষয়ৰ এখন ভিডিও তোমালোকৰ আগত লৈ আহিম তো তাৰ কাৰণে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি থবা